স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন মৰিগাঁৱৰ প্ৰতিমা কোঁৱৰ। বহু ঘাট প্ৰতিঘাতৰ মাজতে নিজৰ লগতে আন ৩০০ গৰাকী মহিলাকো কৰি তুলিলে স্বনিৰ্ভৰশীল। বহুতৰে বাবে সপোন হোৱা কাম কৰি দেখালে প্ৰতিমাই। দেশৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা আমন্ত্ৰিত হ'ল দিল্লীত আয়োজিত স্বাধীনতা দিৱস কাৰ্যসূচীলৈ। দেশৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা আমন্ত্ৰিত হ'ল দিল্লীত আয়োজিত স্বাধীনতা দিৱস কাৰ্যসূচীলৈ। বন্ধন বিকাশ কেন্দ্ৰ নেলিৰ মুখ্য পৰিচালকা প্ৰতিমা কোঁৱৰে কেন্দ্ৰটোৰ জৰিয়তে জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০ শতাধিক মহিলাক স্বাৱলম্বী কৰি তুলিছে। তিৱা জনজাতীয় সাজপাৰ, হাবি বননিৰ ফল ইত্যাদিৰ বিভিন্ন খাদ্য সামগ্ৰী, আচাৰ আদি প্ৰস্তুত পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰা বিভিন্ন দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰে মহিলাসকলৰ মাজত স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰিছে। নমস্কাৰ, বেয়াপাঙাই। মোৰ নাম প্ৰতিমা কোঁৱৰ, মোৰ ঘৰ নেলি। আপোনালোকৰ চেনেলৰ সমূহ কাৰ্যকৰ্তাক মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ আৰু ধন্যবাদ জনাইছোঁ। মই নেলি বন্ধন বিকাশ কেন্দ্ৰৰ সভানেত্ৰী আৰু আমি বন্ধন বিকাশ কেন্দ্ৰটো আগুৱাই নিয়াত মই মোৰ সহযোগীসকলকো মই ধন্যবাদ জনাম, কাৰণ মোৰ সহযোগীসকল নাথাকিলে হয়তো মই এই পৰ্যায়টো আগুৱাই নিব নোৱাৰিলোঁ হয়। আৰু আমাৰ বন্ধন বিকাশ কেন্দ্ৰত ৩০০ মহিলা আছে। আমি ট্ৰাইফেডৰ পৰা কাম কৰি আছোঁ বৰ্তমান। মই ইয়াৰ পৰাই মোৰ ট্ৰাইফেডৰ সমূহ বিষয়ববীয়াক নমস্কাৰ আৰু ধন্যবাদ জনাম। তেখেতসকলে আজিৰ তাৰিখত আমাৰ জনজাতি মহিলাসকলক আগুৱাই নিয়াত যথেষ্ট সহায় কৰিছে আৰু তেখেতসকলে সহায় নকৰা হ'লে হয়তো আমি এই পৰ্যায়টো নেপালোঁ হয়। আজি অসমৰ পৰা মোৰ ভাল লাগিছে, অসমৰ পৰা দুগৰাকী বাইদেউ চিলেক্টেড হৈছে আৰু তাত মোৰ নামটো আহিছে। মোক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৰফৰ পৰা মোক নিমন্ত্ৰণী পত্ৰ পঠাইছে। মই তাত স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ পাম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাষণ শুনিম। যিহেতুকে সেই সদায় এটা ভাৱ হৈছিল যে টিভিত সদায় দেখি থাকোঁ, যদি অলপ নিজে সন্মুখৰ পৰা শুনিবলৈ পালোঁ হয়। এই বস্তুটো সদায় বিচাৰিছিলোঁ আৰু ভগৱানে হয়তো সেই সুযোগকণ মোক আজি আনি দিলে। আৰু এতিয়া মই 15 আগষ্টৰ স্বাধীনতা দিৱসত লালকিল্লাত উপস্থিত থাকিম আৰু মই মৰিগাঁও জিলাৰ পৰা যাম। আৰু মোৰ সমষ্টি জাগিৰোড সমষ্টি অসম চৰকাৰলৈও ধন্যবাদ, কাৰণ আমাৰ জনজাতিৰ মহিলাসকলক ভাৰত চৰকাৰৰ পৰা ধৰি অসম চৰকাৰলৈকে আৰু আমাৰ জাগিৰোড সমষ্টিতো আমি বহুত সুবিধা পাইছোঁ, আমাৰ ৰাইজে বহুত সুবিধা পাইছে। দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তোলন কৰিব পতাকা। উক্ত স্বাধীনতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব দেশ স্বাধীন কৰাৰ স্বাৰ্থত আত্মবলিদান দিয়া পৰিয়ালৰ সমূহৰ লগতে বহু গুণী জ্ঞানী ব্যক্তি। লগতে উপস্থিত থাকিব সমাজলৈ বিভিন্ন প্ৰকাৰে অৱদান আগবঢ়াই যোৱা বহু লোক। তাৰ মাজতে লালকিল্লাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পতাকা উত্তোলনৰ অনুষ্ঠানলৈ আমন্ত্ৰণ পাইছে মৰিগাঁও নেলিৰ প্ৰতিমা কোঁৱৰ নামৰ এগৰাকী মহিলাই। যিগৰাকী মহিলাই দীৰ্ঘদিন ধৰি বহু মহিলাক দেখুৱাই আহিছে স্বাৱলম্বিতাৰ পথ। বাঁহ কাঠৰ সা সামগ্ৰী, জনজাতীয় সাজপাৰ, অলংকাৰ, পানী মেটেকাৰ বেগ, আচাৰ আদি তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি আহিছে দীৰ্ঘদিন ধৰি। প্ৰতিমা কোঁৱৰৰ লগত প্ৰায় ৩০০ মহিলাই এই গোটত জড়িত হৈ লাভৱান হৈছে। গতিকে এই কামৰ বাবে ৭৯ সংখ্যক স্বাধীনতা দিৱসত উপস্থিত থাকিবলৈ বাবে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা নিমন্ত্ৰণ লাভ কৰিলে মহিলাগৰাকীয়ে। মৰিগাঁৱৰ পৰা চন্দন হিৰা ৰিপৰ্ট, লোকেল 18।